কথা এটা কথা কওঁ, বিজেপি চৰকাৰে আজিকালি নিজৰ ইচ্ছামতে গোটেই নেৰেটিভটো বনাই দিয়ে। উচ্ছেদিত মানুহে পুলিচক আক্ৰমণ কৰা নাই, পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে। আৰু উচ্ছেদিত মানুহক যেতিয়া নিৰ্বিচাৰে আক্ৰমণ কৰিছে, তেতিয়াহে উচ্ছেদিত মানুহে ৰিটেলিয়েট কৰিছে। কোনো পুলিচ নিহত হোৱা নাই। আপুনি চাগে আহত বুলি ক'ব খুজিছিলে, কিন্তু কোনো পুলিচ নিহত হোৱা নাই। মৃত্যু ঘটিছে এজন সাধাৰণ মানুহৰ, দুজন মানুহৰ মৃত্যু ঘটিছে। আৰু বহু মানুহে আঘাতপ্ৰাপ্ত হৈছে, চিৰিয়াছলি আঘাতপ্ৰাপ্ত হৈছে। মই জনামতে এজন পুলিচে অকণমান শিলগুটি এটাত আঘাতপ্ৰাপ্ত হৈছে। তাৰ বাহিৰে পুলিচৰ বিশেষ একো আঘাত নাই। কিন্তু বিজেপি চৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে যে ৰাইজেহে পুলিচক আক্ৰমণ কৰিছে, ৰাইজেহে মানে পুলিচক আক্ৰমণ কৰি ধৰাশায়ী কৰি দিছে। কিন্তু আচলতে আচল কথাটো হ'ল যে পুলিচে ফৰেষ্ট ডিপাৰ্টমেণ্টক লগত লৈ পাইকান অঞ্চলৰ এখন ৰাজহ গাঁৱত, আচুডুবি নামৰ এখন ৰাজহ গাঁৱত মানুহ অহা যোৱা কৰা পকী ৰাস্তাটো খান্দি আছিলে, জেচিবি লৈ ফকলেণ্ড লৈ খান্দি আছিলে। ফকলেণ্ডলৈ যেতিয়া খান্দি আছিলে, ফকলেণ্ড লৈ খান্দি থাকোঁতে মানুহে প্ৰতিবাদ কৰিলে যে আমি ৰাস্তাটোতে শুই আছো, আপোনালোকেতো চব ঘৰ ভাঙি দিলে, গতিকে ৰাস্তাটো আপোনালোকে খান্দি নাপালে বাৰু। এইবুলি যেতিয়া ক'লে, তেতিয়া পুলিচে লাঠিচাৰ্জ কৰিলে। লাঠিচাৰ্জ কৰোঁতে মানুহবিলাকে তেতিয়া তাৰ বিৰুদ্ধে আন্দোলন কৰি থাকিলে, প্ৰতিবাদ কৰোঁতে তেওঁলোকে গুলিয়াই দিলে। আৰু গুলিয়াই দিয়াৰ পাছতহে আমি দেখিবলৈ পাইছোঁ, যেতিয়া এজন মানুহ মৰি গৈছে, দুজন মানুহ মৰি গৈছে, তেতিয়া সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান ৰাইজে হাতত লাঠি আৰু শিলগুটি দলিওৱা আমি দেখিবলৈ পাইছোঁ। আৰু দেখিছোঁ যে বহু দূৰৰ পৰা ৰাইজে লাঠিৰ কোব দিছে, লাঠি লৈ গৈছে বা শিলগুটি লৈ গৈছে। পুলিচ আঘাতপ্ৰাপ্ত হৈছে। মই আঘাতপ্ৰাপ্ত কালিয়ে কৈছোঁ যে আঘাতপ্ৰাপ্ত পুলিচৰ কাৰণেও 20 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে, আঘাতপ্ৰাপ্ত ৰাইজৰ কাৰণেও 20 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে। দুজনকে মানুহৰ মৃত্যু ঘটিছে, তেওঁলোকক 1 কোটি টকাকে দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এই ঘটনাটো কিয় এনেকৈ জনতাৰ ওপৰত দুজন মানুহক গুলীয়াই হত্যা কৰিলে, তাৰ ওপৰত এটা তদন্তৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আপোনালোকে সকলোৱে জানে আজিকালি এনেকুৱা হৈ গ'ল যে অসমত যত দুখ নন্দ ঘোষ, অসমত যদি কিবা এটা সমস্যা হয় সেইটো মুছলমানৰ ওপৰত জাপি দিয়াটোৱে অসম চৰকাৰৰ কাম। আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এচাম মানুহো ওলাই গ'ল, লগতে এচাম সাংবাদিকো ওলাই গ'ল, সকলো মানুহ ওলাই গ'ল, যি মানে মুছলমান মানুহে যিয়ে কাম নকৰক, মুছলমানক যদি মৰিয়াই মাৰিও পেলায়, তাৰ পাছতো মুছলমানেহে মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায়। সেইকাৰণে আমি সঁচা কথা কোৱা মানুহ, আমি মানুহৰ পক্ষত থকা মানুহ। হিন্দু মানুহক আক্ৰমণ কৰিলে হিন্দুৰ পক্ষত থাকিম, মুছলমান মানুহক আক্ৰমণ কৰিলে মুছলমানৰ পক্ষত থাকিম, খ্ৰীষ্টানক আক্ৰমণ কৰিলে খ্ৰীষ্টানৰ পক্ষত থাকিম। ধুবুৰীত আজি হিন্দু মানুহৰ উচ্ছেদ কৰিব খুজিছে। মইতো কেইদিনমানৰ ভিতৰত ধুবুৰীলৈ গৈ আছোঁ। প্ৰত্যেকজন বেংগলী হিন্দু মানুহৰ ঘৰ যে ভাঙিবলৈ লৈছে, কোনো পধ্যে যাতে ঘৰ ভাঙিব নোৱাৰে তাৰ কাৰণে অচিৰে আমি ধুবুৰীলৈ যাম। যেনেকৈ মই আপোনালোকে দেখিছিলে যে মই বিলাচীপাৰালৈ গৈছিলোঁ, তেনেকৈ মই ধুবুৰীলৈ যাম, কাৰণ তাত হিন্দু মানুহৰ ঘৰ ভাঙিবলৈ লৈছে। এওঁলোকৰ ধান্দাটো কি? এওঁলোকৰ ধান্দাটো আদানী আৰু আম্বানীক মাতি দিয়া, ৰামদেৱক মাতি দিয়া। আৰু সেইটো যদি মুছলমানৰ ওপৰত আক্ৰমণ কৰিবলৈ পায় তেতিয়াহ'লে উজুক হয়, বাকী মানুহবিলাকেও তেতিয়া সমৰ্থন কৰি দিয়ে। গতিকে মই ভাবোঁ যে কালিৰ যিটো ঘটনা, সেই ঘটনাটোত আচলতে পুলিচে আক্ৰমণ কৰিছে, পুলিচে দুজন মানুহক নিহত কৰিছে, হত্যা কৰিছে, পুলিচে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে, আৰু পুলিচকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি পিছত পৰৱৰ্তী সময়ত। গতিকে এই ঘটনাটোৰ তদন্ত হ'ব লাগে, আৰু তদন্ত হৈ উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু এই যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিজেপি চৰকাৰে ব্যাপক ৰূপত বাংলাদেশী আক্ৰমণ কৰিলে অসমৰ পুলিচক, বাংলাদেশী আক্ৰমণ কৰিলে অসমৰ পুলিচক, এই ধৰণৰ যিটো অপপ্ৰচাৰ চলাইছে, এইটো শুদ্ধ অপপ্ৰচাৰ, এইটো অশুদ্ধ অপপ্ৰচাৰ, এইটো বেয়া ভুল কথা এটা প্ৰচাৰ কৰি আছে। এইটো কোনো পধ্যে মানি ল'বলগীয়া কথা নহয়। মোক প্ৰত্যেকটো সময়ৰ সেই সময়ত আমাৰ সংগঠনৰ যিখিনি মানুহে তাতে গৈ খবৰ ল'বলৈ গৈছিলে, তেওঁলোকে মোক ভিডিঅ'বিলাক দি আছিলে, কথাবিলাক কৈ জনাই আছিলে, আৰু তেওঁলোকে মোক জনাইছিলে যে আচলতে পুলিচে কেনেকৈ আক্ৰমণ কৰিছে। গতিকে মই ভাবোঁ যে আজি মই হিন্দু মানুহ হ'লোঁ বুলিয়ে মুছলমান মানুহজনক দুখ দিবৰ কাৰণে যিকোনো কথা কৈ দিলে নহ'ব। মইতো মানুহ,
মুছলমান মানুহজনো মানুহ গতিকে মুছলমান মানুহজনক যদি পুলিচে আক্ৰমণ কৰিছে আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি চিম্পেথি নেদেখুৱাই পুলিচক যদি হিৰো বনাবলৈ যাওঁ এইটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব ধন্যবাদ